নালাগে। হৰ হৰ মহাদেৱ। আমি পাৰ্বতী বাগ পাৰ কৰিছোঁ। আচলতে ভিডিঅ' কৰাৰ কোনো ধৰণৰ সুবিধা নাই, আচলতে বহুত ৰিস্কি জেগা। আমি পাৰ্বতী বাগ আন্ধাৰ থাকোঁতে যিহেতু ওলাইছোঁ 2টা বজাত, এতিয়া 5টা বাজিছে। আমি নয়ন সৰোবৰ আহি পাইছোঁ, পাৰ্বতী বাগ পাৰ কৰিছোঁ আৰু এতিয়া নয়ন সৰোবৰ আহি আমি ইয়াতে অলপ ৰখিছোঁ। খুব ধুনীয়া দৃশ্য। আৰু যেতিয়া আমাৰ শিৱই নিজৰ সমাধিত বহিছিল তেতিয়া পাৰ্বতীয়ে খুব কান্দিছিল। আচলতে তেওঁ উঠা নাছিল সমাধিৰ পৰা। তেওঁ কান্দি কান্দি তেওঁৰ চকুৰ পানীৰে এই সৰোবৰটো আচলতে হৈছে। মই অলপ ওচৰত যাম। আমাৰ হিন্দু শাস্ত্ৰৰ যি বিৰল এক পৰিচয়, আৰু খুব নিজকে মানে পুণ্য অনুভৱ হৈছে। মই পুণ্যভূমিত ভৰি দি আচলতে খুব ভাল লাগিছে। আচলতে নিজকে ৰখাব পৰা নাই, তেনেকুৱা ধৰণৰ কথা। খুব এক্সাইটেড হৈ আছোঁ। ইয়াৰ মাজত আপোনালোকে দেখিব পাৰিছে, এইটো হ'ল আমাৰ নয়ন সৰোবৰ। পানী বৰফ হৈ আছে আচলতে। এইডোখৰ ঠাই নয়ন সৰোবৰ। ইয়াতে শাস্ত্ৰমতে আমাৰ দেৱী পাৰ্বতীয়ে যেতিয়া কান্দিছিল, ভোলেনাথে সমাধিত বহাতে তেওঁৰ চকু পানীৰে এই সৰোবৰ গঠন হৈছে। গতিকে সঁচাকৈ খুব ভাল অনুভৱ হৈছে মোৰ। খুব ভাল লাগিছে ইয়াতে আহি। আৰু সকলোকে মই অনুৰোধ জনাম, আহিবতো লাগিব ইয়াতে। পুণ্যভূমি, দেৱভূমি। আৰু প্ৰথম কথা হ'ল, খুব যাত্ৰা সহজ নহয়, খুব কঠিন যাত্ৰা। পদে পদে বাধা, পদে পদে বিঘিনি, খুব কঠিন যাত্ৰা। এই যাত্ৰা সফল হ'বই লাগিব বুলি আমি ক'ব লাগিব, কাৰণ আমি দেৱ দেৱীৰ পূজা কৰোঁ, আমি সনাতন। আৰু সেই যাত্ৰা সফল নহ'লে আমাৰ যেন জীৱন ধন্য নহয়। ঠিক তেনেকৈ আমি আহি পৰিছোঁ আজি। আমাৰ গোটেই টীম ইয়াতে আহি পৰিছে। দীপ আহিছে, বাপন দা আহিছে, ইয়াতে ৰিপন আছে, পংকজ, জয়, আৰু আমাৰ বাকী লক্ষ্মণ দা আৰু বাকীখিনি টীম চবে আহি আছে আমাৰ পিছপিনে। আৰু এয়া হৈছে আমাৰ আজিৰ নয়ন সৰোবৰৰ ভিউ। মই অলপ চবকে দেখুৱাই দিম। দীপ, পংকজ ষ্টপ কৰো এতিয়া।